আজি বহাগৰ 1 তাৰিখত আমি আজি ইয়াত কিয় সমবেত হৈছোঁ এইটো সকলোৱে জানে যে আমাৰ চালাজান কছাৰী গাঁওখন কেঁকুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ইয়াত আমাৰ এখন নদী আছে। এই নদীত আমি পাৰ কৰিবৰ কাৰণে আমাৰ বহুত অসুবিধা হয় আৰু ছাত্ৰ ছাত্ৰীসকল শিক্ষা গ্ৰহণৰ বাবেও ইয়াত টুলুঙাৰ নাৱত উঠি মৰণজন অৱস্থাত এটা পাৰ হৈ তেওঁলোকে শিক্ষা আহৰণ কৰি আছে। আৰু লগতে যে এই গাঁওখন 1825 চনতে মানে স্থাপিত এখন গাঁও, নিগাজিকৈ বসবাস কৰা গাঁও। আজি 2 শতিকাৰ পাছতো চৰকাৰে দৃষ্টিগোচৰ নকৰি ইয়াত এখন পকা দলং দিবলৈ তেওঁলোকে অপাৰগ হৈছে। কি কাৰণে অপাৰগ হৈছে এই কথালৈ আমি আজি চিন্তা কৰি আজি ইয়াত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু গতিকে আমাৰ এই চালা নদীৰ ওপৰত এখন মানে পকী দলং আৱশ্যক আৰু অতি শীঘ্ৰেই দিব লাগে। যদি এই পকী দলং নিদিয়ে তেতিয়াহ'লে আমি অহা নিৰ্বাচনত আমি ভোট বৰ্জন কৰিম বুলি সকলো ৰাইজে মানে প্ৰতিজ্ঞাবদ্ধ। আৰু লগতে যে আমাৰ স্বাস্থ্যৰ কাৰণে আমি চিকিৎসাৰ বাবে যি আমি মানে মানুহবিলাক যাবলগীয়া হয় এই টুলুঙাৰ নাৱত উঠি এই সকলো মানে ভয়াৱহ এটা ৰূপত উঠি জীৱন মৰণৰ মানে এটা ভোগী সকলোৱে পাৰ হ'বলগীয়া হয়। আৰু প্ৰসূতিৰ মানে মহিলাসকলক নিবলৈ হ'লে আমি কান্ধত তুলি হ'লেও আমি পাৰ কৰি নিবলগীয়া হৈছে। এনেকুৱা দুৰ্যোগৰ বাবে আমি এই চালা চাৰিকুৰা নদীৰ ওপৰত এখন পকী দলং লাগে বুলি আমি প্ৰতিবাদ কৰি আমি সাব্যস্ত কৰিছোঁ। যদি অন্যথাই যদি চৰকাৰে এই দলঙৰ ওপৰত যদি পকী দলং নিদিয়ে তেতিয়াহ'লে আমি অহা আগন্তুক যিখিনি মানে নিৰ্বাচন আমি সকলো নিৰ্বাচনতে আমি ভোট বৰ্জন কৰিম বুলি আজি সকলো ৰাইজে প্ৰতিজ্ঞাবদ্ধ হ'লোঁ। ধন্যবাদ।